কৰা কামটো আপুনি কিয় কৰে তেতিয়াহ'লে? মই কি কৈ আছিলোঁ যে পাঠশালাৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ থলী তেতিয়ালৈকে নহ'ব। আজি প্ৰথম দিন ৰাসৰ, চৈতন্য মহাপ্ৰভুৰ আজি বিষয়ে পূৰ্ণিমা। কথা। চৈতন্য মহাপ্ৰভু আজি প্ৰথম কাৰণে মানুহটো কম। তোমাৰ মানুহজনৰ কেনেকুৱা? বৰ মানুহ আচল ব্ৰহ্মচাৰী হয়নে? হয়। আমি তাৰ পৰীক্ষা কৰি চাম, পুৰা পৰীক্ষা কৰি চোৱা। তেতিয়া চৈতন্য মহাপ্ৰভুৰ ওচৰলৈ এই মানুহজন গৈ পেলাই এমুঠি চেনি তাৰ মুখত ভৰাই দিলে আৰু ক'লে, ভগৱতী আমি এতিয়া কম তেতিয়া তুমি ওম গোটেই নমঃ চেনিখিনি আমাক ভগৱতী ভৰাই দিব লাগিব। বাসুদেৱায়। বোলে হ'ব। ওম নমঃ ভগৱতী অলপ সময় থকাৰ পিছত ওম নমঃ বোলে মোৰ ভগৱতী চেনিখিনি ঘূৰাই দিয়া। এনেকৈ পু মাৰি দিয়াৰ লগে লগে জিভাত এটাও নিতিতাকে গোটেই চেনিখিনি বাহিৰ ওলাই। এইটো সংযম, এইটো ভক্তি। এইকাৰণে ওম নমঃ ভগৱতী বাসুদেৱায়। ঠিক তেনেকুৱা ওম নমঃ ভগৱতী বাসুদেৱায়। মহাপুৰুষ ওম মাধৱদেৱ নমঃ ভগৱতী আদি বিষয়েও আছে। সময় কম হোৱাৰ কাৰণে মই বাদ দিছোঁ, কিন্তু ক'বই খুজিছোঁ, যেতিয়ালৈকে আমি আমাৰ জিভা বা অন্য ইন্দ্ৰিয়বিলাকক ওম নমঃ দমন ভগৱতী কৰিব বাসুদেৱায়। নোৱাৰোঁ, ওম শাসন নমঃ কৰিব ভগৱতী নোৱাৰোঁ, বাসুদেৱায়। শান্ত কৰিব ওম নোৱাৰোঁ, নমঃ ভগৱতী তেতিয়ালৈকে বাসুদেৱায়। মূল যি ওম নমঃ ৰাস ভগৱতী মণ্ডল তাত প্ৰৱেশ নহয়। ওম নমঃ ভগৱতী বাসুদেৱায়। এইটো হোৱাৰ পিছত এতিয়া প্ৰথমতে শ্ৰীকৃষ্ণ ওম নমঃ ভগৱতী বাসুদেৱায়। ওম নমঃ ভগৱতী বাসুদেৱায়। ওম নমঃ ভগৱতী বাসুদেৱায় নমঃ। ওম শ্রী কৃষ্ণ।